জয় হিন্দ সকলোকে ভাৰতৰ ৮০তম স্বাধীনতা দিৱসৰ বহুত আন্তৰিক শুভকামনা জনাই আজিৰ ভিডিঅ'টো আৰম্ভ কৰিছোঁ আৰু সেইসকল মহান বীৰ শ্বহীদসকলক সেৱা জনাইছোঁ, প্ৰণিপাত কৰিছোঁ, যিসকলৰ এই মহান ত্যাগৰ কাৰণে আজি আমি স্বাধীনতাৰ সোৱাদ ল'বলৈ সুযোগ পাইছোঁ। মই এতিয়া উত্তৰ গুৱাহাটীলৈ গৈ আছোঁ আৰু এতিয়া উত্তৰ গুৱাহাটীত স্বাধীনতা দিৱস পালন কৰি থকা হৈছে আৰু মোৰ অলপ পলমে হ'ল, মই তথাপিও গৈ আছোঁ। এতিয়া চাইকেল মাৰি গৈ আছোঁ। এতিয়া ৰাতিপুৱা ৯টা বাজিল আৰু ৯টা বজাতেই যেন দুপৰীয়া তেনেকুৱা হৈ গৈছে, ইমানেই ৰ'দ দিছে, বহুতেই গৰম আৰু চাইকেল চলাই গৈ আছোঁ, গৰমটো বহুতেই লাগিছে। এতিয়া উত্তৰ গুৱাহাটীৰ GNRC পালোঁ আৰু এই টাৰ্ণিং পইণ্টত শনি মন্দিৰ আছে, আজি শনিবাৰ যিহেতু ইয়াতে পূজা অৰ্চনা কৰি আছে। সেইফালে GNRCতো পতাকা উত্তোলন কৰিছে, পতাকাটো চব ধুনীয়াকৈ উৰি আছে আৰু এইদৰে আমাৰ জাতীয় পতাকাখন বতাহত উৰি থকা দেখিবলৈ পালে বহুতেই ধুনীয়া লাগে। আৰু এইফালে চব পতাকা বিক্ৰী কৰি আছে। এতিয়া পাই গ'লোঁ হৰে কৃষ্ণ মন্দিৰ, কৃষ্ণ জন্মাষ্টমী ৩, ৪, ৫ তাৰিখে হৰে কৃষ্ণ মন্দিৰত পালন কৰা হ'ব, আপোনালোকে আহিব পালোঁ। আৰু স্বাধীনতা দিৱস উপলক্ষে চাওক, ইয়াতে বিভিন্ন ঠাইৰ পৰা কামৰূপ জিলাৰ ইয়াতে আহি উপস্থিত হৈছে আৰু আজি স্বাধীনতা দিৱস খুবেই ধুনীয়াকৈ পালন কৰা হ'ব। আৰু এতিয়া মোৰ আজি পলমে হ'ল, মই সোনকালে আহিব লাগিছিল, মোৰ যিহেতু পলম হ'ল। স্বাধীনতা দিৱসৰ কিছু কাৰ্যসূচী ইতিমধ্যে পাৰে হৈ গ'ল কিজানি, গৰমত ঘামি জামি অৱস্থা একেবাৰে বেয়া হৈ গৈছে। আৰু এতিয়া মই আহি পালোঁ উত্তৰ গুৱাহাটীত, য'ত স্বাধীনতা দিৱস পালন কৰা হৈ আছে। এতিয়া মই স্বাধীনতা দিৱস পালন কৰি থকা ঠাইখন আহি পালোঁ আৰু ইতিমধ্যে বিশেষ অতিথিগৰাকীৰ ভাষণ চলি আছে আৰু পেৰেডৰ কাৰণে এইফালে সকলোৱে সাজু হৈ আছে আৰু তেওঁৰ ভাষণ শেষ হোৱাৰ পিছতে পেৰেড আৰম্ভ হ'ব। আৰু ৰাইজৰ সেৱাত মুকলি কৰা হৈছে। ইয়াৰ লগতে হাজো বাইপাছ আমিনগাঁৱৰ পৰা কুৰিহাট ৰাষ্ট্ৰীয় ঘাইপথৰ উন্নীতকৰণৰ প্ৰাৰম্ভিক কামসমূহ সম্পূৰ্ণ কৰা হৈছে। কামৰূপ জিলাত ৰাষ্ট্ৰীয় ঘাইপথ আন্তঃগাঁথনি উন্নয়ন কৰ্পোৰেশ্যন লিমিটেডে আজি স্বাধীনতা দিৱসৰ এই অনুষ্ঠানটোত আহি সঁচাকৈ বহুতেই ভাল লাগিছে। ইমান সুন্দৰকৈ এওঁলোকে ইয়াতে আয়োজিত কৰিছে, চাই খুবেই ভাল লাগিছে। এইফালে এতিয়া প্ৰধান অতিথিগৰাকীৰ ভাষণ চলি আছে আৰু এইফালে চাওকচোন, ইমান সুন্দৰকৈ ফটো উঠাৰ কাৰণে ফটো উঠা পইণ্ট বনাই দিছে। আৰু এতিয়া মই এইফালে অলপ ভিতৰলৈ সোমাই আহিছোঁ, এইফালে খালী চকী আছে, ইয়াত বহি এতিয়া মই স্বাধীনতা দিৱসৰ যি কাৰ্যসূচীসমূহ ইয়াৰ পৰা উপভোগ কৰিম। আৰু এইফালে যদি চাই, এইফালে চাওকচোন, এইফালে প্ৰধান অতিথিগৰাকীৰ ভাষণ চলি আছে ইতিমধ্যে। উত্তৰ গুৱাহাটী মহাবিদ্যালয় খেলপথাৰ ছাত্ৰ ছাত্ৰীসকলে কমান্ডাৰ কেডেট আকাংক্ষা ঘোষ, আজিৰ এই স্বাধীনতা দিৱসৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰা বিভিন্ন বিভাগসমূহ চাওঁ আহক। এতিয়া আহিছোঁ কৃষি বিভাগত আৰু কৃষি বিভাগত আহি খুবেই ভাল লাগিল। ইয়াত চাওক, বিভিন্ন প্ৰজাতিৰ সুন্দৰ ফুল আৰু সেইফালে বিভিন্ন প্ৰকাৰৰ পাচলিবিলাক ধুনীয়াকৈ সজাই ৰাখিছে কৃষি বিভাগত। আৰু এতিয়া কৃষি বিভাগৰ পৰা এইফালে আহিছোঁ ট্ৰেন্সপৰ্ট ডিপাৰ্টমেণ্ট আৰু এইফালে ট্ৰেন্সপৰ্ট ডিপাৰ্টমেণ্ট। আপোনালোকে যদি যান বাহন চলায় তেনেহ'লে নীতি নিয়মবোৰ মানি চলিব। দুচকীয়া বাহন চলালে কিন্তু হেলমেট পৰিধান কৰিহে চলাব। আৰু এইফালে আহিছোঁ এতিয়া, এইটো কি বিভাগ, এতিয়া এই বিভাগটোলৈ আহিছোঁ, এইটো হ'ল ৰুৰেল হেণ্ডলুম বিভাগ। আৰু ইয়াতে চব বিভিন্ন ধৰণৰ ধুনীয়া কাপোৰৰ লগতে বিভিন্ন বস্তু তেওঁলোকে ইয়াতে প্ৰদৰ্শনী হিচাপে ৰাখিছে। আৰু এতিয়া আহিছোঁ জিলা মেইন বিভাগ কামৰূপ। ইয়াতে আহি কিন্তু বিভিন্ন প্ৰজাতিৰ ধুনীয়া মাছবোৰ দেখা পাই খুবেই ভাল লাগিল। এয়া চাওকচোন, ইমান ধুনীয়াকৈ একোৰিয়ামত সাঁতুৰি আছে মাছবিলাকে, খুবেই ভাল লাগিল বিভিন্ন প্ৰজাতিৰ মাছবিলাক। আৰু এতিয়া এইটো বিভাগত চাওকচোন, এতিয়া এইটো বিভাগত বিশেষকৈ ভাল লগা বস্তুটো হ'ল এইটো সূতা কটা আধুনিক মেচিন, এৰী সূতা কটা আধুনিক মেচিন। আৰু এইটো চোম গছ চাওক, ইয়াতে চোম গছ দেখিবলৈ পালোঁ।
আৰু এতিয়া আহিছোঁ এইটো বিভাগত ভেটেনাৰী বিভাগো ইয়াতে কিছুমান বিভিন্ন বিষয়বস্তু লৈ তেওঁলোকে ইয়াত আহিছে আৰু এতিয়া আহিছোঁ এই বিভাগটোত মহিলা আৰু শিশু বিকাশ বিভাগ মহিলা আৰু শিশু বিকাশৰ কাৰণে তেওঁলোক বিশেষ এতিয়া আহিছোঁ পাব্লিক হেল্থ ইঞ্জিনিয়াৰিং ডিপাৰ্টমেণ্টত আৰু ইয়াতে পাব্লিক হেল্থ ইঞ্জিনিয়াৰিং ডিপাৰ্টমেণ্টৰ বিভিন্ন বিষয়বস্তু তেওঁলোকে ইয়াতে উপস্থাপন কৰিছে আৰু এইফালে চাওকচোন তেওঁলোকে উপস্থাপন কৰা বিষয়বস্তুসমূহ আৰু এতিয়া আগৰ ফালে গৈ আছোঁ আৰু আগৰ ফালে এইটো দেখিবলৈ পালোঁ নৰ্থ গুৱাহাটী মিউনিচিপাল বৰ্ড আৰু নৰ্থ গুৱাহাটী মিউনিচিপাল বৰ্ডৰ ইয়াতে আহি এটা বিশেষ বস্তুৱে মোৰ দৃষ্টি আকৰ্ষণ কৰিছে এয়া চাওকচোন ঊণ সূতাৰে গুঠা এই ফুলবোৰে মোৰ কিন্তু বিশেষকৈ দৃষ্টি আকৰ্ষণ কৰিছে আৰু এই ফুলটো চাওকচোন ইমান ধুনীয়া লাগিছে সঁচাকৈ খুবেই দৃষ্টিনন্দন এই ফুল এতিয়া একেবাৰে শেষত পালোঁ SDRF আৰু তেওঁলোকে কিন্তু যিকোনো দুৰ্যোগেই নহওক সেই দুৰ্যোগসমূহত জনসাধাৰণক ৰক্ষা কৰিবৰ কাৰণে তেওঁলোকে সদায় তৎপৰ থাকে তেওঁলোক সদায় তৎপৰতাৰে জনসাধাৰণৰ প্ৰাণ ৰক্ষা কৰে এতিয়া চলি আছে সাংস্কৃতিক অনুষ্ঠান আৰু সাংস্কৃতিক অনুষ্ঠানৰ কাৰণে বিভিন্ন ঠাইৰ পৰা অহা নাচনীবিলাক চাওকচোন তেওঁলোকে সাংস্কৃতিক অনুষ্ঠান পৰিৱেশন কৰিবৰ কাৰণে ইয়াতে তেওঁলোকে এতিয়া সাজু হৈ আছে আৰু এইফালে চাওকচোন ফাকুগুৰিলৈ তেওঁলোকে হয়তো দেশ ভক্তিমূলক গীতত অংশগ্ৰহণ কৰিব আৰু আজি বিশেষকৈ ইয়াত দেশ ভক্তিমূলক গীততেই নৃত্য প্ৰদৰ্শন কৰা হৈছে আৰু এওঁলোকে এই দেশ ভক্তিমূলক গীতত প্ৰদৰ্শন কৰা নৃত্যটো চাই খুবেই ভাল লাগিল আৰু তাৰ বাহিৰেও অন্যান্য বিভিন্ন ধৰণৰ নৃত্য গীত ইয়াতে চালোঁ চাই পেলাই মনটো সঁচাকৈ খুবেই আপ্লুত হৈ পৰিল দ্বিতীয় বিজয়ী PM শ্ৰী আঞ্চলিক উচ্চ মাধ্যমিক বিদ্যালয় ফুলকুৰিৰ ছাত্ৰ নৱম শ্ৰেণীৰ ছাত্ৰ ৰাকেশ কলিতাক আমি মঞ্চৰ সন্মুখলৈ আদৰণি জনাইছোঁ আৰু আকস্মিক বক্তৃতা প্ৰতিযোগিতাৰ দ্বিতীয় বিজয়ী ছয়গাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ একাদশ শ্ৰেণীৰ ছাত্ৰ মৃদুল বৰকাকতি পেৰেড কমাণ্ডাৰ শ্ৰীযুত দীপক শৰ্মা উপ আৰক্ষী অধীক্ষক সীমান্ত কামৰূপ পেৰেড কমাণ্ডাৰ ছেকেণ্ড ইন কমাণ্ড শ্ৰীযুত মৃণাল শৰ্মা উপ পৰিদৰ্শক নিৰস্ত্ৰ শাখা তেখেতকো আমি মঞ্চলৈ আদৰণি জনাইছোঁ পেৰেড কমাণ্ড কাৰ্যবাহী আৰক্ষী বাহিনী পুৰুষ জিলা কাৰ্যবাহী আৰক্ষী বাহিনী পুৰুষ প্লেটুন তেখেতসকলৰ প্লেটুন কমাণ্ডাৰ উপ পৰিদৰ্শক বিষ্ণুপ্ৰসাদ ভূঞা তেখেতকো মঞ্চলৈ আদৰণি জনাইছোঁ সকলোৱে হাত চাপৰিৰে তেখেতসকলক উৎসাহিত কৰিব ইন্সপেক্টৰ বিনোদ কুমাৰ 24 বেটেলিয়ন সশস্ত্ৰ সীমা বল আজিৰ কুচকাৱাজৰ প্ৰদৰ্শনত তেখেতসকলে প্ৰথম স্থান লাভ কৰিছে আৰু দ্বিতীয় স্থান লাভ কৰিছে জিলা কাৰ্যবাহী আৰক্ষী বাহিনী পুৰুষ প্লেটুন তেখেতসকলৰ প্ৰথম বিজয়ী কেডেট মিণ্টু ক্ষেত্ৰী আৰু দ্বিতীয় বিজয়ী কেডেট আকাংক্ষা ঘোষ ছাত্ৰীসকলৰ কাৰণে এই ছাত্ৰ ছাত্ৰীসকলে আমাৰ ভৱিষ্যত ইতিমধ্যে আজিৰ স্বাধীনতা দিৱসৰ সকলো কাৰ্যসূচী সমাপ্ত হ'ল আৰু আজি স্বাধীনতা দিৱসৰ কাৰ্যসূচীসমূহত অংশগ্ৰহণ কৰি সঁচাকৈ খুবেই ভাল লাগিল মনটো গৰ্বৰে উৎপ্ৰফুল্লিত হৈ পৰিছে আৰু শেষত আপোনালোক সকলোকে স্বাধীনতা দিৱসৰ আকৌ এবাৰ শুভকামনা জনাই আজিৰ ভিডিঅ'টো সমাপ্ত কৰিছোঁ জয় হিন্দ ভাৰত মাতা কি জয়